চলি আছে ডেমক্ৰেচি লাইভ আৰু মৰমলেণ্ডৰ দুমাহ জোৰা সুধাকণ্ঠ সোঁৱৰণ অনুষ্ঠান। ডক্টৰ ভূপেন হাজৰিকা সেইগৰাকী মহান মনীষী, মহান সংগীতজ্ঞ, সাহিত্যিক, সমাজ সংগঠক সেইগৰাকী ডক্টৰ হাজৰিকাদেৱৰ স্মৃতিত আমাৰ এই আয়োজন। আৰু এই আয়োজনত আজি আমাৰ আমন্ত্ৰিত শিল্পী ৰীণা ৰাভাদেৱী, আমি স্বাগতম জনাইছোঁ আপোনাক। আৰু আপোনাৰ পৰা আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ আমি কণ্ঠত আমি তেওঁৰ গীতৰ সোৱাদ ল'ম। এই হাজৰিকাদেৱৰ গীতৰ সৈতে আপোনাৰ কেতিয়াৰ পৰা পৰিচয়, কেনেকৈ চৰ্চা কৰি অহাৰ প্ৰয়াস কৰিছে? হয়, ভূপেন্দ্ৰনাথ সংগীত বুলিলে আমি সৰুৰে পৰা শিকি আহিছোঁ, দেখি আহিছোঁ, আমি যেতিয়াৰ পৰা জনা বুজা হৈছোঁ। আৰু তেখেতৰ প্ৰত্যেকটো গীতেই আমাৰ অসমীয়াৰ বাবে খুবেই মানে এটা আৱেগ আৰু বহুতখিনি আমাৰ জীৱনলৈ বহুতখিনি আমাৰ শিকিব পাৰোঁ তেখেতৰ গীতৰ কথাৰে আমি। তো সেয়েহে আমি সদায় চৰ্চা কৰোঁ, ভাল লাগে যিহেতু, আৰু কৰি যাম ভৱিষ্যতলৈ। ডক্টৰ হাজৰিকাদেৱক সাক্ষাতৰ বা দেখা পাইছিল বা এনেকুৱা হৈছিল নেকি কেতিয়াবা? নাই, তেনেকুৱাখিনি নহ'ল। তেখেতৰ মৃত্যুৰ হেৰিত মানে মই অসমত নাছিলোঁ, কিন্তু মই তেখেতৰ এইখিনি বহুত মানে হেৰি কৰিছোঁ, দূৰৰ পৰা মই থাকিও মানে সেইখিনি। বাকী আগতে তেনেকুৱা একো লগ পোৱাৰ বাৰু সৌভাগ্যখিনি নহ'ল বাৰু। আৰু আমি জানো যে আপুনি সংগীতৰ এগৰাকী শিক্ষয়িত্ৰী, গতিকে ডক্টৰ হাজৰিকাদেৱৰ গীতবিলাক নিশ্চয় আপোনাৰ শিক্ষাৰ্থীসকলক বা উদীয়মানসকলক শিকোৱাৰ প্ৰয়াস কৰি আহিছে। হয়, নিশ্চয়কৈ। মই এনেকৈ সংগীতৰ লগত জড়িত যিহেতু, মোৰ যিখিনি আছে ষ্টুডেণ্টখিনি মই নিজে গাব চেষ্টা কৰিছোঁ আৰু তেওঁলোকো শিকাইছোঁ। যেনেকৈ মানুহে মানুহৰ বাবে বা তেনেকৈ সৰু সৰু যিমান বিস্তীৰ্ণৰ পাৰোঁ এইবোৰ সকলোবোৰ শিকাওঁ তেওঁলোকক। মানে অকল ভূপেন্দ্ৰ সংগীত বুলি নহয়, আমি গোটেইখিনি সংগীতে, ভূপেন্দ্ৰ সংগীত হওক, ৰাভা সংগীত হওক, জ্যোতি সংগীত হওক, এইবিলাক চেষ্টা কৰোঁ আৰু মানে। আৰু ডেমক্ৰেচি লাইভ বা মৰমলেণ্ডৰ আমাৰ যিটো প্ৰয়াস, আমি দুমাহত বিশেষভাৱে চৰ্চা কৰাৰ এটা প্ৰয়াস কৰিছোঁ। আৰু যাৰ জৰিয়তে হাজৰিকাদেৱৰ বিভিন্ন গীতৰ বিভিন্ন কথা বা বহু শিল্পী, যেনেকৈ আপোনাক আমি সাক্ষাৎ পোৱা নাছিলোঁ, আজি আপোনাৰ ইমান সুন্দৰ কণ্ঠ আমি সাক্ষাৎ পালোঁ। গতিকে এই ধৰণৰ আমি এটা পদক্ষেপ লৈছোঁ। এই কিবা এটা ক'ব নেকি? সঁচাকৈ বহুত ভাল লাগিছে আপোনালোকৰ ডেমক্ৰেচি এইটো ষ্টেজত। মই বহুত ধন্যবাদ দিছোঁ মোক ইয়াকে আজি নিমন্ত্ৰণ কৰি অনাৰ বাবে। সঁচাকৈ বহুত ভাল লাগিছে। আপোনালোকৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কোন দুটা গীত আমি আপোনাৰ পৰা পাম আজি? মই প্ৰথমতে অবিদেশী বন্ধু হেৰি কৰিছোঁ, আকৌ মই আকাশী গংগা গাইছোঁ। তেখেতৰ যিটো আকাশী গংগা মোৰ খুবেই প্ৰিয়। তেখেতৰ যিটো মহানগৰীতে কটনা বান্ধে, এইটো গীতটো আমাৰ জীৱনলৈ বহুত সঁচাকৈ মিলি যায়। আমি বহুত মানুহক লগ পাওঁ জীৱনত, তেখেতৰ কথাবোৰ ইমানেই সুন্দৰ সঁচাকৈ। সেইকাৰণে এইটো গানটো সকলোৰে প্ৰিয়। তো সেই দুটা গানকে মই চেষ্টা কৰিছোঁ। এনেতো সকলো গানেই তেখেতৰ খুব প্ৰিয় হেৰি, কিন্তু মই এই দুটা গান লৈছোঁ বিশেষকৈ। আহক তেনেহ'লে ৰীণা ৰাভাদেৱীৰ কণ্ঠত হাজৰিকাদেৱৰ সেই বহু অমৰ সৃষ্টিৰ মাজৰ দুটা অমৰ সৃষ্টি, বিদেশী বন্ধু আৰু আকাশী গংগা, আমি এই গীত দুটা উপভোগ কৰি লওঁ। বিদেশী বন্ধু দুৰ্ভগীয়া, আজি কিয়নো বন্ধু অকলশৰীয়া, প্ৰতিধ্বনি শুনো গানৰ বিদেশী বন্ধু দুৰ্ভগীয়া। নেপালী কোনো বন্দৰ সৰসাত নয়তে বন্দী হলি, হেৰুৱালি তোৰ লংগা। বিদেশী বন্ধু দুৰ্ভগীয়া,
অতি মনোমুগ্ধকৰ লিৰিকি বিদৰি সুগন্ধিলতে চামেলি হল গৈ পাৰ অ বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া প্ৰতিধ্বনি শুনো কান্দোন অ বিদেশী বন্ধু দুৰ্ভগীয়া